ইয়াত দেখোন কাৰো ঘামেই নাই। হেৰি কলিতা, কলিতা, হেৰি মই আহি গলো। বৰা হয় বৰা। আহিম বুলি ক'লে আহিমেই, খাম বুলি ক'লে খামেই। হেৰি নহয়, আমাৰ কেওঁত ইতিমধ্যে আহিল নেকি বাৰু? সেইজন আবা ক'ত আছে? হেৰি কলিতা, কলিতা। কিহে বৰা আংকল, ইমান ৰাতিপুৱাই যে আজি? কলিতাৰ বিয়া নহয়, মাতি থৈ আহিল। পাহৰিছিলো বুজিছেনে? কলিতা, কলিতা, ৰেডি হৈছে নাই? মুন বৰাদা আহি গেলা। মই ওলাই আছো, ৰ'ব। হেৰি গাটো একদম কিবা লাগি আছে। হেৰি কলিতা, চাব সেই পিন্ধকাখন ফুলকি পৰিল। বৰাদা গাটো গোটেই জেনাই লাগি আছে নহয় মোৰ। মুন দেউতাৰেও কিন্তু যাব লাগিব। কলিতা, আপুনি এটা কাম কৰিব, এই টপা মূৰটোতে অলপ পাউডাৰ ঘঁহি ল'ব, জিলিকি থাকিব লাগিব নহয়। দেৰি মোৰ ডুপ্লিকেট চিলিটি আছে নহয়। কি লগাই লওঁ, মই আহি আছো, ৰ'ব। মুন এইটো টপত হৈ আছে। মোৰ পাইছিলো তোমাৰ তিনিটোৰ লগত ল'বা। দীপালিৰ লগত সখী হ'ব লাগিব নহয়, জমনি হ'ব। হেৰি কলিতা, চাব এইখন ভালকে ধৰ, উৰি আহি তলত পৰিব। বৰাদা যাওঁতে কিন্তু পুৰা নাচিব লাগিব। আহি আছো, ৰ'ব। ইয়াকে প্ৰেম বুলি কয় বুজিছে? নহয়, বলিয়ালি বুলি কয়। বাৰু তুমি ওলোৱাগে যোৱা, মই অলপ সেই গগৈ ঘৰতে বহো। গগৈয়নী বা আছেনে নাই? আছে চাগে। গগৈয়নী, গগৈয়নী। এজনৰচোন মুখেদি একদম মৌ বৰশিছে। গগৈনী, টোপনি চোৱা। আমাৰ ইয়াতে ৰাসলীলাখন এইবাৰ আৰম্ভ হ'ব যেন পাইছো। নাই ময়ো ওলাই লওঁগে, এইজনীও একো বেয়া পাব নহয়। কৰিম, কিয় নকৰিম? ৰাধা বা দৈৱকী দিলে নিশ্চয় কৰিম। আমাৰ এখেতে কলে কৰিব চাগে। কি বসুদেৱ? এখেতে কিবা এতিয়া বসুদেৱ কৰিব নেকি? উগ্ৰসেন কৰিব পাৰিব, মানে মিলিব। কথাপাত। হ'ব দে থৈছো। কিবা বসুদেৱ উগ্ৰসেনৰ নাম লোৱা যেন শুনিলো। হেৰি মোক মানে ৰাস কৰিবলৈ মাতিছে। তোমাক উঠনাৰ কাৰণে চাগে মানুহ বিচাৰি পোৱা নাই। কি কথা কয় হে? মোক ৰাধা নহলে দৈৱকী কৰিবলৈ কৈছে। ৰাধা? তোমাৰ কথা যোনে ভাবিছে সি এটা মস্ত গাধা। মানুহে ভাবিব ৰাধাও আজিকালি হাইব্ৰিড হ'ল। তুমি যদি ৰাধা হোৱা, কৃষ্ণ জাপানৰ পৰা নিব লাগিব। এই যে অকণমান কাপোৰ পিন্ধি লৈ পেলাই যে কুস্তি খেলে, চুমু ৰেচলাৰ নে কি বুলি কয়, তেতিয়া কিন্তু কৃষ্ণ ৰাধাৰ বেচ মেচ কৰিব। আৰু নাচবিলাকো একদম থাপলাং হ'ব। নাচবিলাক কিন্তু চাবলগীয়া হ'ব। হেৰি নিজৰ মানুহজনীক মুখ লগাই খিনুৱাই পেলাইছে। চাই থাকক, এইবাৰ মই ৰাধাক কৰিহে এৰিম। এৰা, কোনোবাই যদি ৰাস কৰিব মাতিলেহেঁতেন। এবাৰ মোক দি চাওঁ কংস। আগতে যোনে কৰিছিল কংসৰ ভাও, সিহঁতক কৰি দিম মই কংস। অলপ বেছি হ'ল নেকি? কাউ নাই দেৰি দৰাটো ওলাই আছো, কোনোবা হলেও এটাতো থাকিব লাগে। উৰুলি দিব লাগে, বিয়াৰ নাম দিব লাগে। বিয়াৰ নাম মই দিবা নৰো, উৰুলি এটা দি থওঁ। কলিতা ওলালে? ৰ'ব, আৰু এটা দিবা লগা আছে। ইটা কওক। আপুনি ছাতি ধৰিছে যে? নকোহে, চবে কালিৰ কাৰণে ছুটি লৈছিল। কালি দীপাই নল্লাক অসুবিধাৰ কাৰণে, শনিবাৰ। সেইকাৰণে আজি মানুহবিলাখানে আহিব নল্লাক। হ'ব দিয়ক, আমি বোৰ আছো নহয়। বৰাদা দেৰি কৰিব নোৱাৰি।
মুখখন কিবা ঢিপ ঢিপ কৰিছে লাজু লাগছি তকচোন চুলি নোহোৱা বুঢ়াৰ লাজ চোৱা হা? হেৰি ভগৱানক প্ৰাৰ্থনা কৰক নলবাৰীৰ গৰাকী যাতে নোলায়হি নোলাই ৰাতিপুৱাই মোক শুভেচ্ছা দিছিতো আৰে বাহ ৰেডি ৰেডি হৈ গ'ল দাদা আপোনাক সঁচাকৈ বহুত বেলেগ লাগিছে দেই ক'ব নোৱাৰো তুমি এনেই জমাবৰ কাৰণেও ক'ব পাৰা সঁচা মজা লাগিছে মোৰ মনটো বিৰাট ভাল লাগি আছে জানেনে মানে বুঢ়া মানুহৰ বিয়া খাই নাই পোৱা যে তেনেকৈ নকবা বুজিছা কলিতাৰ বুকুখন বোলে এতিয়াও ঢিপ ঢিপকে কঁপি আছে প্ৰথম বিয়া পতাৰ দৰে ৰ'বা ধুতিখন খুলি খুলি যায় ৰ'ব আৰু মোৰ অলপ চাই দিয়া ধুতিখন মই চাইছো মোৰ বিৰাট ভয় লাগছি ভয় কৰিবলৈ কিডাল আছে আমি পৰা আছো নহয় ৰ'ব ঠিক কৰি দিছো আচ্ছা আচ্ছা আমাৰ কইনা দীপা বা ওলাই ৰেডি হৈছি নে নাই চলো আমি যাই থাকো চলো বলক দাদা এই বিয়াৰ নাম আকৃতি নেদে কিয় ভাল লাগব বিয়া নাম মই ভালকৈ নাজানো নহয় গাক আৰু কিবা এটা গাই দিম ন ৰ ভাৰ খুটা হে লেকা ৰ ভাৰ খুটা হে কি জাগি নৰ্মেল বিয়াৰ গান গা নৰ্মেল বিয়া ৰাম ৰাম বাপু বৰ আহিছে ৰাম ৰাম বাপু বৰা আহিছে ৰাম ৰাম পদূলি মূৰতে হৰি মূৰৈ দীপাৰাণীক বিয়া কৰাবলৈ ৰাম ৰাম তুমি কিয় কান্দছ ফুৰ্তিহে কৰিব লাগে বহুত বেয়া লাগিছে কিহৰ কাৰণে মোৰ নিজৰ বিয়াখনলৈ মনত পৰি গৈছে তাই বহুত কান্দিছিলে আপিটো উলিয়াই দিবৰ সময়ত চবেই কান্দে বিৰাট দুখ লাগে নহয় কলিতা কি পেক পেকাই আছে কইনাক মাত্ৰ মোৰ চাবা হাত ধুতি কান্দ খুলি যাব পাৰে এইখন দৌৰিয়ে থাকো দীপা ওলে আহা মই দৰাৰ সাজ পিন্ধি ৰেডি হৈ আছো আহা লাজ কৰিব নালাগে আহা গোটেই মাহা ঘৰৰে মানুহ ন এইটো কিহৰ বিজ্ঞাপন কেৱল মহিলাৰ বাবে 40 পৰা 50 বছৰীয়া মহিলাৰ শৰীৰৰ মেদবহুলতা কমাবৰ বাবে শৰীৰটো আকৰ্ষণীয় কৰি ৰাখিবৰ কাৰণে আৰু পূৰ্বৰ যৌৱন বল শক্তি ঘূৰাই আনিবলৈ আকৰ্ষণীয় প্ৰমাণী ঔষধ Y3 এইটোহে বৰ বেয়া কথা হ'ল দিছিল এইটো ল'বই দাম এটা কোৰ্চত 35,000 টকা 35,000 টকা 3টা কোৰ্চত যদি কোনো ফল নাপায় আধা পইচা ঘূৰাই দিয়া হ'ব বাহ 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 কি ইহঁতৰ বিজনেছৰ মাথা আধা পইচাতে সকলো লাভ দেখিলেতো বৰ ডাঙৰ কথা হ'ব 1 লাখ টকা খৰচ কৰি পেলাব দেতা এই বেয়া স্বভাৱটো আপুনি ক'ৰ পৰা শিকিলে বেয়া স্বভাৱ সৰুৰে পৰা উপায় নাই যে কি উপায় নাই আৰে আপুনি খোলাকে ক'লেই হ'ল ন এনেকুৱা চুৰি কাৰবাৰবোৰ কিন্তু মই বেয়া পাওঁ দেতা হয় মানে নহয় একো নাই এইখন লোৱা মানে বিশেষ কথা এটাৰ কাৰণেহে লুকুৱাইছিলোঁ মাৰাৰ পৰা এইখন লুকুৱাই থবা মাৰাই যদি কেনেবাকৈ নিৰ্দিষ্ট এটা বিজ্ঞাপন দেখা পায় মই মূৰত কেৰাচিন মবিল চব ল'ব লাগিব গম পাইছা এই পেপাৰবিলাকো নহয় অন্য বাতৰি একো প্ৰকাশ নকৰে খালি এইবিলাক লিখি থাকিব থাকলাক মাজে বতা দেতা আকৌ কি হ'ল আৰু বাতৰি কাগজখনতনো এনেকুৱা কি কথা আছে যে মাকো দেখুৱাবলৈ মানা কৰিলে চাওঁচোন মই কি আছে আকৌ দীপা হচিনা এতিয়া লগ্নৰ সময় পাৰ হৈ যাব নহয় 10:51 আমাৰ লগ্ন 10:51 মানে লগ্ন এই সময়কণেচোন আপোনাৰ জীৱনত একেবাৰে একাকাৰ হৈ পৰিছে মাতিব লাগে বুজিছে না আমাৰ কাম আছেতো দীপাৰাণী বোলো শুনিছানে
ওলাই আহা হৈ গ'ল এতিয়া পলোৱা নাই কি আপুনি ৰূপকামত কি বয়া বয়া কথাবিলাক মোক গোটালে হে উৰিলে দিয়া ইমান কিয় এনেকুৱা কৰিছে ন অলপ সময় ৰ'ব নোৱাৰে নেকি দৰাটো হৈ উৰিলে বিয়াৰ নাম ডাক এইডালক চোৱা হেৰি জঁপিয়াইছে কিয় দৰা এনেকৈ নজঁপিয়াই নহয় নহয় জানি মই অলপ উত্তেজিত হৈ গৈছোতো হেৰি কলিতা দীপাৰাণীক অলপ ওখ আৰু শকত যেন লগা নাই নে অকণমান খোৱালে চাগে বজাৰলৈ বিক্ৰী কৰিবলৈ নিয়া কুকুৰা পোৱালিটোক যেনেকৈ পুৰণা ভাত খুৱায় আপুনিও কিবা খোৱালে নেকি অ' মুন তুমি মোৰ কইনাটোক বাজাৰত বিক্ৰী কৰা মুৰ্গীটোৰ লগত তুলনা কৰিলা হ'ব দিয়ক হে কলিতা গাহৰিকো বিক্ৰী কৰাৰ আগতে এগালমান খুৱাই লয় মুনিয়েতো আৰু সেই দীপাৰাণীক গাহৰিৰ লগত তুলনা কৰা নাই হা কষ্ট মনে হে আমি যাওঁ জ্বলা অ' মুন এৰি দিয়া ধুব নালাগে অ' দীপা নাই আহা অ' মুন তুমি বিয়াৰ নাম এটা গাবা আৰু অ' বৰা আপুনি কিন্তু নাচিব লাগিব মই আৰু বিয়া নাম ভালকে নাজানিম নহয় আংকুলেই গাব হ'ব বাৰু কিন্তু এই কেওট বোলাটো কলৈ গ'ল সিটো আহিব লাগিছে অ' কেওটটো দীপাৰাণীৰ গাৰ্জেন হয় অ' দীপা কেওটটা ক'ত গেলা হা অ' তুমি নাচব কটা দেউতাই আকৌ মা পা এখন লুকুৱাবলৈ কিহে পালে কি আছেনো ইয়াত অ' ভাড়াঘৰৰ মালিকৰ ব্যভিচাৰী কাণ্ড ভাড়াঘৰৰ মালিক মানে আজি সন্ধিয়া প্ৰেছ ক্লাবত এগৰাকী মহিলাৰ এজন ভাড়াঘৰৰ প্ৰতিষ্ঠিত মালিকৰ কুকৃতি ফাদিল কৰিব এই বাতৰিয়ে সমগ্ৰ গুৱাহাটীত চাঞ্চল্যৰ সৃষ্টি কৰিছে আজিৰ পৰা 6 বছৰৰ আগতে সংঘটিত হোৱা কাহিনী মহিলাগৰাকীয়ে ৰাজহুৱা কৰিব কথাটো কি আকৌ তাৰমানে দেউতা নেকি সন্ধ্যা সন্ধ্যা অমা কি লুকুৱাইছা নাই মানে একো লুকুৱা নাই হে দেখিছো মই লুকুৱাইছা পেপাৰখন আকৌ কেলে লুকুৱাইছা মানে নাই মা এনে নিউজ পেপাৰখন লুকুৱাইছিলোঁ হেই দিয়া মই পঢ়িব লাগে আজি মই পঢ়াই নাই অমা এটা কাম কৰিব লম না আমি কলিতাদাই বিয়া পাতিবলৈ লোৱা কইনাজনীক চাই থৈ আহোঁ নাচাও দেই এজনীৰ মুখ কাম নাই আৰু বুঢ়া টপাটোলৈ বিয়া হ'বলৈ লৈছে তুমিয়ে গৈ চাই আহা দেউতাৰ কথাবোৰ যদি পঢ়ে বহুত ডাঙৰ কথা হ'ব নহয় অমা মই আহিছোঁ ৰ'ব দেই এই আকৌ নিউজ পেপাৰখন কেলে লুকুৱাইছিলে হাৰে কেওট অহা নাই কাৰণে ভালেই হৈছে ঠিক কৈছে আহিলে গোটেইখন কিবা খেলি মেলিহে লগাব কম চৈতান বস্তু সি কালি কি কৈছে জানানে সন্ধ্যা বোলে পলাই গুচি গ'ল এইবিলাক কথা ক'ব লাগেনে বাৰু ইমানটো ডাঙৰ কাৰণেহে নহ'লে কোনোবা দিন পিটি ফালি দিলোহেঁতেন অ' বৰাদা অ' মুন কেতিয়াবা খং উঠলি কেওটটোক মই পিছফালৰ পাই এনকি ভৰাই দিম নহয় কি দেগাৰ অ' বৰাদা সেনকি নকবৌ দীপাৰাণীৰ খং উঠছে কেওটা দীপাৰাণীৰ গাৰ্জেনটো বাদ দিয়ক হে গাৰ্জেন কেওট গাৰ্জেন হেৰা মানুহ নেপালা হে যদি মানুহ বিচাৰি পোৱা নাই গাৰ্জেনৰ কাৰণে কুকুৰ এটা মাতিব লাগিছিল শিয়াল এটাও মাতিব পাৰিলাহেঁতেন কেওট গাৰ্জেন হ'বলৈ আহে অ' দীপাৰাণী কি হৈছে তোমাৰ অ' বৰাদা দীপাৰাণী খং উঠছে মানে বিয়াৰ কথাটো বলক আমি যাওঁ এই ফটোৱা কেওটডালৰ কথা ওলোৱাৰ কাৰণেহে এইবোৰ হৈছে ব'লক ব'লা আপোনালোক যায় নেকি অ' সন্ধ্যা তুমি আহিলা ভালে কৈছ না দীপাৰাণীৰ লগ এটা হ'ব জল মই নাযাওঁ কাম আছে এবাৰ দীপাৰাণীক চাই লওঁ ৱাহ ইমান দীঘল উৰণি চাওঁ ইমান লাজ কৰে নেকি মই হিচাপ এজনী কি হ'ল আকৌ হয়নে
দেখিছা দেখিছা কেওট নামটোৱে এই মানুহজনীকো এৰা নাই নহয় আউতকৈ দেখাত থওক দেখি মুচা গেল নেকি কি কথা কয় হে মুঠতে এই কেওট নমৰালৈকে বুজিছে সকলোকে জ্বলাই মাৰিব অহনা কি কেউট কেউট কৰি আছা এই ভাল সময়ত মানুহে বেয়া মানুহৰ নাম ল'ব নালাগে মৰক এইটো মোৰ মানুহজনীৰ কি হ'ল তোমাৰ কি হৈছে অমন অবৰদা দীপালি নিকে কোপে ৰছি আনি পেয়া